2026 চনত 6খন আসনো নাপায় কংগ্ৰেছে 26ত যোৱাবাৰ 26খন আসন পাইছিলে ন 101টা সিট খেলি লৈ 26খন আসন পাইছিলে 26খন আসন পাই তাৰে 7টা আকৌ বিজেপিলৈ গুচি গৈছিলে এবাৰটো 26খন নহয় 6খন আসনো নাপাব যদি হে ঐক্যবদ্ধ নহয় অকলে নিৰ্বাচন খেলি উপনিৰ্বাচনৰ 5টা সমষ্টিত শূন্য পালে কংগ্ৰেছ দলে আপোনালোকে সকলোৱে জানে যে কংগ্ৰেছ দলে আমাৰ ঐক্যমঞ্চৰ পৰা ওলাই গৈ 5টা সমষ্টিতে অকলে 5টা কেণ্ডিডেট দি দিছিলে কিন্তু 5টা কেণ্ডিডেট দি দিয়াৰ পাছত কি হ'ল সকলোৱে জানিলে 5-0 হ'ল শূন্য পালে কংগ্ৰেছে অকলে নিৰ্বাচন খেলিলে বিধানসভাত ধৰাশায়ী হ'ব কংগ্ৰেছে যদি অকলে খেলিবলৈ যায় তেতিয়াহ'লে কংগ্ৰেছে বিজেপিক আচলতে ৱাক অভাৰ দি দিয়া হ'ব এয়া একালৰ কংগ্ৰেছৰ সহযোগী দল ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ভাষ্য বিৰোধী ঐক্যৰ নামত এতিয়া চূড়ান্ত মতানৈক্য পুনৰ মিত্ৰতা বিচাৰি এইদৰে অখিল গগৈয়ে কৰিছে আস্ফালন আমি সকলোৱে একলগ হ'লে কিন্তু চৰকাৰ কৰিব পাৰিম আৰু ভাগ হ'লে কিন্তু কোনো কাৰো চৰকাৰ নহ'ব তেতিয়া বিজেপিৰ চৰকাৰ হ'ব অখিল গগৈৰ এই আস্ফালনৰ বিপৰীতে পিছে ভূপেন বৰাৰ তীক্ষ্ণ মন্তব্য এফালে গালি পাৰি আনফালে মিত্ৰতা বিচাৰিলে নহ'ব ৰাজহাৰ বেকা কৰি কংগ্ৰেছে মিত্ৰতা নকৰে বুলিও পুনৰবাৰ অখিল গগৈক স্পষ্ট কৰি দিলে ভূপেন বৰাই মই অখিল গগৈ ডাঙৰীয়াক এষাৰে ক'ম এফালে কংগ্ৰেছৰ গালি পাই থাকিব এফালে মিত্ৰতাৰ কথা কৈ থাকিব দুটা সমান্তৰালভাৱে হ'ব নোৱাৰে হোৱাই নোহোৱাই আপোনাক যধে মধে সমালোচনা কৰি থাকিব আৰু আপুনি কেৱল সব কথা বাদ দি পেলাই ৰাজহাৰ বেকা কৰি পেলাই বন্ধুত্ব কৰিব এইটোতো সম্ভৱ নহয় এফালে মিত্ৰতা বিচাৰি আনফালে কংগ্ৰেছ দলক গালি পাৰি থকা অখিল গগৈক সংযম বজাই ৰাখিবলৈও আহ্বান জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে পুনৰবাৰ ৰাজহাৰ দলীয় মৰ্যাদাৰ প্ৰতীক বুলি উল্লেখ কৰি দল আৰু কৰ্মীৰ মৰ্যাদাৰ বিনিময়ত কাৰো সৈতে মিত্ৰতা সম্ভৱ নহয় বুলিও ক'লে ভূপেন বৰাই ৰাজহাৰ পোন কৰি কথা পতা পৰিৱেশটো বনাব লাগিব আমিতো পৰিৱেশ বিনষ্ট কৰা নাই আমি কৈছোঁ আমি দলৰ মৰ্যাদা দলৰ সংবিধান দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ যিটো অনুভূতি তাক আঘাত দি পেলাইতো আমি মিত্ৰতা কৰিব নোৱাৰোঁ ইফালে অখিল গগৈৰ আস্ফালন আৰু ভূপেন বৰাৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত কংগ্ৰেছক কটাক্ষ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে অখিল গগৈয়ে কংগ্ৰেছক কেৱল ভয় খুৱাই থাকে কংগ্ৰেছ বা অখিল গগৈৰ কথাত ৰাইজে ভোট নিদিয়ে বুলিও মন্তব্য পীযুষ হাজৰিকাৰ অখিল গগৈ ডাঙৰীয়া আচলতে কংগ্ৰেছক ভয় খুৱাই আছে কিমান সিট পাব কোনে পাব মই নাজানো অখিল গগৈ ডাঙৰীয়াই ভয় খুৱাই আছে কিজানি আকৌ কংগ্ৰেছৰ লগত এলায়েন্স কৰিব পাৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো অখিল গগৈক কটাক্ষ কৰি ক'লে কংগ্ৰেছে অখিল গগৈক কেৱল ব্যৱহাৰ কৰে মিত্ৰতা হওক বা মিত্ৰতা নহওক 2026ত কংগ্ৰেছ বা মিত্ৰ দলে বিজেপিক অপকাৰ কৰিব নোৱাৰে বুলিও মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আচলতে কংগ্ৰেছেও তেওঁক নলয় তেওঁ মিত্ৰতা নকৰে নহয় কংগ্ৰেছেও তেওঁক নলয় তেওঁ মিত্ৰতা নকৰে এনেকুৱা ধৰণৰ কথা কৈ থাকে কাৰণ ইটোৱে সেইটোক নলয় কাৰণটো তেনেকেতো লগ হ'ব নোৱাৰে নহয় কংগ্ৰেছৰ গোটেই ব্যৱস্থাটোৱে হ'ল যে ভাগ কৰি থকা অসমখনকে ইমান ডাঙৰ অসমখনকে 7 ভাগ কৰি 7 ভনী বনাই দিলে কংগ্ৰেছে গতিকে কংগ্ৰেছে ক'ৰবাত লগ কৰা দেখিছে নেকি য'ত দেখিছে কংগ্ৰেছে ভাগ কৰাই দেখিব কংগ্ৰেছৰ লগ কৰা চিষ্টেমটো তেওঁলোকৰ নাই আৰু সেইকাৰণে কংগ্ৰেছেও তেওঁলোকক নলয় মাত্ৰ ব্যৱহাৰ কৰিব চায় অখিল গগৈ বুজি পায় যে তেওঁৰ কিমান ব্যৱহাৰ হ'ব গতিকে এইবিলাক উল্টা কথা কৈ থাকে আৰু আনহাতে অখিল গগৈক উফৰা জেং বুলি মন্তব্য কৰি কংগ্ৰেছ বা অখিল গগৈৰ অনাগত নিৰ্বাচনসমূহত প্ৰাসংগিকতা নথকে বুলিও মন্তব্য বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ মিত্ৰতা এইটো হলো এখন গ্লাছ ভাঙিলে যেনেকৈ জোৰা নালাগে এই মিত্ৰতা হলেও ই কেতিয়াও জোৰা নহয় আগতেও কৈছোঁ এতিয়াও কৈছোঁ কাৰণ অখিল গগৈ এটা একো নহয় এটা উফৰা জেং প্ৰত্যেক কথাতে উফৰি কথা কয় তাৰ বাহিৰে অখিল গগৈ আজিৰ ডেটত একো প্ৰাসংগিকতা নাই আৰু সেই কথাখিনি লৈ আকৌ নিজৰ ববীয়াকে তেওঁ গৈ পেলাই লোৱাৰ আছামত গৈ পেলাই কংগ্ৰেছৰ ছিটকেইটাত তেওঁ মাধমাৰ দিবৰ কাৰণে এটা ব্যৱস্থা কৰিছে এই যে গোটেই কেমেষ্ট্ৰিটো যে হৈ আছে এই কেমেষ্ট্ৰিৰ ফলত বিৰোধী শূন্য বিচূন্য হৈ গৈছে মুঠৰ ওপৰত এতিয়া 2026ৰ নিৰ্বাচনী ফলাফলক লৈ অখিল গগৈৰ মন্তব্যক লৈ চূড়ান্ত প্ৰতিক্ৰিয়া ৰাজনৈতিক মহলত ব্যুৰো ৰিপৰ্ট নিউজ লাইভ